নমস্কাৰ অসমবাসীৰ কি খবৰ সকলোকে মোৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে আছে তিনিটা ৰাজ্যবাসীৰ বাবে ভাল খবৰ। তো কি ভাল খবৰ আছে আজি এই ভিডিঅ'ত জনাম। তো তিনিটাকৈ আছে বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰী মহোদয়ে যেটো এতিয়ালৈকে যেটো আপোনালোক জনাইছে যে লাখপতি বাইদেউ আঁচনিকে ধৰি অৰুণোদয় আঁচনি আৰু যেহেতু আপোনালোক ক'ব খুজিছো চৰকাৰী ঘৰলৈ আহিছে ভাল খবৰ। তো কি ভাল খবৰ আছে ৰাজ্যৰ তিনিটা ডাঙৰ খবৰ আপোনালোক দিব ওলাইছো। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰো। ওয়েলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ প্ৰথমটো খবৰ দিব ওলাইছো অৰুণোদয় আঁচনি যোৱাকালি মই এটা ভিডিঅ' আপলোড কৰিছিলো। তাতে যেটো বহু লোকে মোক কমেন্ট কৰিছে। তো কমেন্টটো হৈছে কি আপোনালোকক যেটো মই গোটেইখিনি ক'ব নোৱাৰিম, তো আপোনালোকক যিখিনি পাৰো সেইখিনি কৈ আছো। তো কথাটো হৈছে কি বহু লোকে অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিছে। তো মই আপোনালোকক যেটো যোৱাকালি কৈছিলো, তো কথাটো হ'ল কি আপোনালোকে অৰুণোদয় প্ৰশেষত ডকুমেন্ট জমা দিছিলে নে নাই। তো সেই বস্তুটো আপোনালোকে চাই ল'ব। যদি আপুনি অৰুণোদয় প্ৰশেষত ডকুমেন্ট জমা দিছিলে বা আপোনাৰ যদি সকলোখিনি ঠিকে আছে, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ নামটো কাট খাব নালাগিছিলে। যদি আপোনাৰ নামটো কাট খাইছে তেনেহলে আপোনালোকক যেটো চৰকাৰে আকৌ দিয়া ব্যৱস্থা কৰিব, কিন্তু তাৰ কাৰণে আপুনি কমপ্লেইন কৰিব লাগিব। আপুনি কমপ্লেইন কৰক, আপুনি অফিচত যাওক, অফিচত গৈ আপোনালোকে কমপ্লেইন কৰক যে কিহৰ কাৰণে আপোনাৰ অৰুণোদয় আঁচনি বন্ধ কৰি দিয়া হৈছে আৰু আপোনালোকৰ ঘৰত যেটো পৰিয়ালৰ সংখ্যা কিমান, আপোনাৰ ইনকাম কিমান, সেই বস্তুটো আপোনালোকে এখন লিখিত কাগজত আপোনালোকে লিখি পিনি দিয়ক। আৰু আপোনালোকৰ ইনকাম সাৰ্টিফিকেট আছে নে নাই সেই বস্তুটো আপোনালোকে চাব। আপোনাৰ যদি ইনকাম সাৰ্টিফিকেট আছে তেনেহলে ভাল কথা। আৰু ইনকাম সাৰ্টিফিকেট যেটো আপোনাৰ গোটেইখিনি ডিটেইলছ থাকে, তাতে আপুনি কিমান ইনকাম আপোনাৰ বছৰি সেই বস্তুটো আপোনালোকৰ দেখুৱাব পাৰিলে ভাল। তো আপোনালোকৰ চিন্তা কৰাৰ কোনো কাৰণ নাই। যিসকলে অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিছে, তো সেই বাদ পৰা মহিলাসকলে যেটো নতুনকৈ হয়তো নতুন লিষ্ট প্ৰকাশ পাব পাৰে, তাত আপোনালোকৰ নাম আহিব পাৰে। আপোনালোকে অফিচত গৈ আপুনি মানে কমপ্লেইন কৰিব লাগিব। তো যোৱা যেটো ভিডিঅ'টোত মই কৈছিলো যে বহু লোকৰ নাম বাদ পৰিছে আৰু বহু লোকে অৰুণোদয় আঁচনি ফৰ্ম লাভ কৰা নাই। অৰুণোদয় আঁচনি ফৰ্ম কিছুমান জায়গাত এতিয়া দিয়া হৈছে আৰু কিছুমান জায়গাত দিয়া হোৱা নাই। তো কথাটো যেটো এনেকুৱা হৈছে যে আপোনালোকৰ উজনি অসমৰ ফালে যেটো অৰুণোদয় আঁচনি ফৰ্ম দি থকা হৈছে, আমাৰ নামনি অসমত যেটো অৰুণোদয় আঁচনি ফৰ্ম এতিয়ালৈকে কোনো পোৱা নাই। কিছুমানে পাইছে যদি নাজানো, কিন্তু আপোনালোকক এটাই কথা ক'ব খুজিছো, আপোনালোকে কোনো দালালৰ পৰা ফৰ্ম নল'ব। আপোনালোকে কোনো দালালৰ পৰা ফৰ্ম নল'ব। আৰু যিখন ফৰ্ম আপোনাৰ পঞ্চায়তত দি আছে, যদি আপোনাৰ পঞ্চায়তত ফৰ্ম দি আছে তেনেহলে সেই ফৰ্ম ল'ব, তেতিয়াহে আপুনি যেটো অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। আৰু অৰুণোদয় প্ৰশেষত বহু মহিলাই ডকুমেন্ট জমা দিয়া নাছিলে। তো তেনে ক্ষেত্ৰত বহুতৰে নাম কাট খাব পাৰে। আৰু যদি জমা দিয়া নাছিলে তেনেহলে আপুনি পঞ্চায়তত খবৰ কৰিব, আপোনাৰ নামটো নিশ্চয় উঠাই দিয়া হ'ব বা আপোনালোক দিয়া হ'ব। যদি আপোনাৰ ঘৰত যদি দুখন বা তিনিখন যদি ৰেচন কাৰ্ড নাই, বা আপোনাৰ যদি ঘৰত যদি এখনে ৰেচন কাৰ্ড, আপুনি এজনে মহিলা বা আপুনি যদি ৰেচন কাৰ্ড আপোনাৰ যদি ঘৰত ৩-৪খন থাকে, তেনে ক্ষেত্ৰত আপোনাৰ নামটো বাদ পৰিব পাৰে। বা আপুনি যদি চৰকাৰী সদস্য হয়, যদি আপোনাৰ চৰকাৰী চাকৰি আছে বা আপুনি যদি চৰকাৰী চাকৰি হয়ও আপুনি যদি অৰুণোদয় আঁচনি লাভ কৰি আছিলে, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ নামটো কাট পৰিব। কিন্তু মুখ্যমন্ত্ৰী জনোৱা মতে যেটো আপোনালোকে সকলোৱে জানে যে চৰকাৰী চাকৰি চৰকাৰী যিবিলাক কৰ্মচাৰী আছে, সেই কৰ্মচাৰীসকলে অৰুণোদয় আঁচনি লাভ নকৰে। আৰু যিবিলাক দৰিদ্ৰ পৰিয়াল আছে, যিসকলৰ ইনকাম একেবাৰে ধৰক আপোনাৰ 4 লাখতকৈ কমত বিচাৰিছে, মানে কম হোৱাটো বিচাৰিছে, 4 লাখতকৈ যিসকলৰ কম ইনকাম, সেইসকলকহে অৰুণোদয় আঁচনি দিয়া হ'ব বুলি কোৱা হৈছে। তো আপোনালোকে নিশ্চিত থাকক, আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। তাৰ আগতে আপোনালোকে পঞ্চায়তত এখন আপোনালোকে এপ্লিকেশ্যন দিয়ক বা আপোনালোকে জনাই দিয়ক যে তেখেতসকলে কিহৰ কাৰণে আমাৰ নামটো, যেটো আপোনাৰ নামটো কাটি দিয়া হৈছে, আপোনাৰ নামটো কিহৰ কাৰণে কাটি দিয়া হৈছে, আপুনি সেই বস্তুখিনি প্ৰমাণ সহকাৰে দেখুৱাওক। আপোনাৰ কি মানে প্ৰব্লেম হৈ আছে, আপোনাৰ যদি সকলো ঠিকে আছে, আপোনাৰ ৰেচন কাৰ্ডৰ লগত যদি আধাৰ লিংক হৈ আছে বা আধাৰৰ লগত লিংক হৈ আছে, আপোনাৰ মোবাইল নম্বৰো ঠিকে আছে, আপোনাৰ কোনো সমস্যা নাই, তেনেহলে আপুনি নিশ্চয় অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। আৰু অৰুণোদয় আঁচনি সকলো দৰিদ্ৰ পৰিয়ালকে দিয়া হ'ব। আৰু প্ৰতিটো গাঁও সমষ্টিৰ পৰা যেটো 10,000কৈ অৰুণোদয় আঁচনি এবাৰ যেটো দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে যেটো জনাইছিলে। তো আপোনালোকে চিন্তা কৰাৰ কাৰণ নাই। আৰু কিছুদিন আপোনালোকে ৰখি দিয়ক। অৰুণোদয় আঁচনি ফৰ্ম যেটো দিয়া নাই, যিসকলে নতুনকৈ আবেদন কৰিম বুলি ভাবিছে, যিসকলে ডকুমেন্ট জমা দিছিলে, সেইসকলৰ যেটো অৰুণোদয় আঁচনি আপোনাৰ ভেৰিফাই লিষ্ট ওলাব পাৰে। হয়তো ভেৰিফাই লিষ্টৰ পোৱাৰ পিছত আপোনালোকক অৰুণোদয় ফৰ্ম দিয়া হ'ব আৰু প্ৰতিখন জিলাতে দিয়া হ'ব। এতিয়ালৈকে যেটো কিছুমান জিলাত দিছে, কিছুমান জিলাত দিয়া নাই, কিছুমানে পাইছে, কিছুমানে পোৱা নাই। তো এতিয়া আপোনালোকে যেটো ভাবি আছে যে কিহৰ কাৰণে দিয়া নাই, তো আপোনালোকক যেটো ক'ব খুজিছো, অতি সোনকালে আপোনালোকে লাভ কৰিব পাৰিব অৰুণোদয় 30 ফৰ্ম। তো তাৰ কাৰণে আপোনালোকে কিছু অপেক্ষা কৰিব লাগিব আৰু দালালৰ পৰা আপোনালোকে ফৰ্ম সংগ্ৰহ নকৰিব। আৰু আপোনাৰ যদি সকলো ঠিকে থকাৰ পিছতো যদি আপুনি অৰুণোদয় আপুনি লাভ কৰা নাই, তেনেহলে আপুনি কমপ্লেইন কৰক। আপুনি কমপ্লেইন কৰক যে আপুনি কিহৰ কাৰণে অৰুণোদয় আঁচনি লাভ কৰা। আপোনাৰ সমষ্টিৰ বিধায়ক আছে, আপুনি বিধায়কক কমপ্লেইন কৰিব পাৰে। আপোনাৰ মেম্বাৰ আছে, মেম্বাৰক জনাব পাৰে, নাইবা আপুনি
আপুনি ব্লকত গৈ জনাব পাৰে আপুনি সকলোতে জনাব পাৰিব আপুনি কমপ্লেইন কৰক আপুনি নিশ্চয় অনুৰোধ থিয়ৰ সুবিধা আপুনি লাভ কৰিব পাৰিব আৰু পুৰণি হিতাধিকাৰীসকলৰ নাম কৰ্তন হোৱা বুলি যেটো কৈছে সেইসকলক আপোনালোকে কমপ্লেইন কৰিব লাগিব তেতিয়াহে আপুনি অনুৰোধ আঁচনি নতুনকৈ আকৌ লাভ কৰিব পাৰিব তো গাইস নিশ্চয় ভিডিওটো বুজি পালে তো গাইস নেক্সট এটা খবৰ দিব বিচাৰিছো সৰকাৰি ঘৰ আপুনি সৰকাৰি ঘৰৰ বাবে আবেদন কৰিছিলে নেকি যদি আপুনি সৰকাৰি ঘৰৰ বাবে আবেদন কৰিছিলে তেনেহলে আপোনাৰ পঞ্চায়ত অফিচত আপুনি যাওক পঞ্চায়ত অফিচত যেটো লিষ্ট মাৰি দিয়া হৈছে আপোনালোকৰ তালিকা দিয়া হৈছে তালিকা আপোনালোকৰ তাত যেটো মাৰি দিয়া হৈছে আপোনাৰ তালিকাখনত আপোনাৰ নাম আছে নে নাই যদি আপোনাৰ নাম আছে তেনেহলে আপুনি সৰকাৰি ঘৰ লাভ কৰিব আৰু সৰকাৰি ঘৰৰ পইচা আপোনাৰ একাউণ্টত সোমাব যিসকলৰ নাম আহিছে সেইসকলে লাভ কৰিব সৰকাৰি আবাস আপুনি সৰকাৰি ঘৰৰ বাবে যদি আবেদন কৰিছিলে তো আপুনি তালিকাখন চাবলৈ হলে আপুনি পঞ্চায়ত যাব লাগিব পঞ্চায়তত পুৰা কাৰেন্ট তালিকা আপুনি চাব পাৰিব আপোনাৰ 2025 সৰ যিখন তালিকা আছে নতুন যিখন আপোনালোকৰ যেটো জিঅটেক হোৱা যিখন জিঅটেক হোৱা আপোনাৰ তালিকা আছে সেই জিঅটেক হোৱা ঘৰৰ তালিকা আপুনি পঞ্চায়তত গৈ চাব পাৰিব আপুনি পঞ্চায়তত যাওক আৰু তালিকাখন চেক কৰক যদি আপোনাৰ তালিকাখনত নাম আহিছে তেনেহলে আপুনি সৰকাৰি ঘৰ লাভ কৰিব পাৰিব তো গাইস নিশ্চয় বুজি পাইছে তো সৰকাৰি ঘৰৰ বাবে আবেদন প্ৰক্ৰিয়া যেটো চলি আছিল নতুনকৈ বহু লোকৰ ঘৰত যেটো সাৰ্ভে চলোৱা হৈছে আপোনালোকৰ ঘৰত সাৰ্ভে টিম গৈছে নে নাই যদি নাই যোৱা আপুনি পঞ্চায়তত কমপ্লেইন কৰিব পাৰিব আপুনি জনাব পাৰিব যে কিহৰ কাৰণে যোৱা নাই আপোনাৰ ঘৰত সকলো ঘৰতে যেটো সাৰ্ভে চলি আছে আপোনালোকৰ গাঁও অঞ্চলত চলি আছে না জনাব আৰু প্ৰতিখন ঘৰতে যেটো গাঁৱৰ ঘৰে ঘৰে যেটো মানুহ যোৱা হৈছে মানুহ গৈ আপোনালোকৰ যেটো জিঅটেক কৰি আছে আপোনাৰ ফটো লৈ আছে ঘৰৰ ফটো যদি আপুনি আপোনাৰ ঘৰত জিঅটেক হোৱা নাই তেনেহলে আপুনি পঞ্চায়তত গৈ আপুনি খবৰ কৰক যে কিহৰ কাৰণে হোৱা নাই আপোনালোকৰ মানে জীৱিকা সখী বাইদেউ কোনে কাম কৰি আছে আপোনালোকৰ অঞ্চলত তো তেনেকৈ আপুনি খবৰ কৰিব লাগিব আপুনি পঞ্চায়তত যাব লাগিব পঞ্চায়তত গৈ আপুনি খবৰ কৰক জীৱিকা সখী বাইদেউ কোনজন আপোনাৰ হয় আপোনাৰ সমষ্টিত কোন বাইদেউ আপোনাৰ ঘৰত গৈছে আৰু কোনে আপোনালোকৰ সাইটটো চাইছে মানে সেই বস্তুটো আপোনালোকে আপুনি জানি লওক চাব আপোনালোকে তাৰ পৰা যেটো মানুহ পঠাই দিয়া হয় আৰু আপোনালোকৰ ঘৰ চাবলৈ বা জিঅটেক কৰিবলৈ জিঅটেক যিসকলৰ কৰিছে তো সেইসকলে নতুনকৈ আকৌ নেক্সট টাইম যেটো ঘৰ লাভ কৰিব পাৰিব তো এবাৰ যিবিলাক ঘৰ দি থকা হৈছে আৰু যিখন জিঅটেকৰ তালিকা আপোনাৰ পঞ্চায়ত অফিচত মাৰি দিছে মানে পঞ্চায়ত অফিচত দি আছে তো সেই তালিকাখন হৈছে আপোনাৰ আগত যিসকল আগতে আবেদন কৰিছিলে বহু পুৰণি তালিকা হয় সেই তালিকাখনত যদি আপোনালোকৰ নাম আহিছে তেনেহলে আপুনি সৰকাৰি আবাস লাভ কৰিব পাৰিব তো আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে আৰু নেক্সট এটা খবৰ দিব বিচাৰিছো যেটো ক'ব খুজিছো আপোনাৰ লাখপতি বাইদেউসকলৰ 10000 টকা আপুনি লাভ কৰিছে নে নাই 10000 টকা যদি আপুনি লাভ কৰা নাই তেনেহলে আপুনি কি কৰিব তো প্ৰতিখন যেটো প্ৰতিগৰাকী মহিলাক মুখ্যমন্ত্ৰীয়ে কৈছিলে যে 10000 টকা কৈ দিম বুলি আৰু 10000 টকা যেটো 1 এপ্ৰিলত ৰিলিজ কৰিম বুলি কৈছিলে 1 এপ্ৰিলত যেটো ৰিলিজ হৈ গৈছে অলৰেডি তো কিছুমান মহিলা লাভ কৰিছে কিছুমানে লাভ কৰা নাই তো আপুনি যদি লাভ কৰা নাই তেনেহলে আপুনি যাওক পঞ্চায়তত গৈ আপুনি খবৰ কৰক আপোনাৰ নামটো আছে নে নাই লিষ্টত তেখেতসকলৰ ওচৰত এখন লিষ্ট থাকে সেই তালিকা আৰু নতুনকৈ আপোনালোকে যদি তালিকাখন চেক কৰিম বুলি ভাবিছে অনলাইনতো আপুনি চেক কৰিব পাৰে MMUA বুলি আপুনি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত আপুনি তাতে আপুনি তালিকাখন চাব পাৰিব নতুবা আপুনি পঞ্চায়তত গৈ আপুনি তালিকাখন চেক কৰক যদি আপোনাৰ নামটো আছে তেনেহলে আপুনি নিশ্চয় এই 10000 টকা লাভ কৰিব পাৰিব আৰু প্ৰতিগৰাকী মহিলাক এই 10000 টকা যদি দিয়া হ'ব বুলি যেটো মুখ্যমন্ত্ৰীয়ে কৈছিলে আৰু প্ৰতিগৰাকী মহিলা লাভ কৰিব আৰু যিসকলৰ নাম কৰ্তন হৈছে সেইসকলে নাপায় যিসকলৰ কৰ্তন হোৱা নাই সেই কৰ্তন নোহোৱা মহিলাসকলে লাভ কৰিব এই 10000 টকা আৰু এই 10000 টকা আপোনালোকে যেতিয়া ভালদৰে কাম কৰিব তেনেহলে আপুনি নিশ্চয় নেক্সট আপুনি 25000 টকা লাভ কৰিব পাৰিব আৰু আপোনালোকক যেটো জনাব বিচাৰিছো আপোনাৰ বেংকৰ কেৱাইসি আপুনি ঠিকে দিছে নে নাই আৰু আপোনাৰ বেংকৰ লগত আধাৰ লিংক আছে নে নাই সেই বস্তু আপোনালোকে চাই ল'ব যদি আপোনাৰ সেই বস্তুটো ঠিকে নাই তেনেহলে কিন্তু আপোনাৰ পইচাটো নোকমাব পাৰে আপুনি বেংকত এবাৰ খবৰ কৰিব কিয়নো পইচাটো যদি দিয়া হয় আপোনালোকক দিয়াৰ পিছত মানে আপোনাৰ বেংকত নাহে তো আপোনাৰ কিহৰ কাৰণে নাহে আপোনাৰ কেৱাইসি আপডেট হয়তো হোৱা নাই বা আপোনাৰ আধাৰ লিংক হয়তো হোৱা নাই সেই বস্তুখিনি আপোনালোকে চেক কৰি চাব নিশ্চয় আপোনালোকে এই যেটো পইচা আপোনালোকক দিয়া হয় সেই পইচাটো আপোনালোকে লাভ কৰিব পাৰিব আৰু মুখ্যমন্ত্ৰী যেটো জনাইছে যে প্ৰতি সকলোকে দিয়া হ'ব এই ধন আৰু এই ধনৰ বাবে যেটো বাজেট যেটো হৈ গৈছে বা এই পইচা যেটো মুকলি কৰা হৈছিল পুঁজি ধন তো এই পইচাসমূহ যেটো সকলো মহিলালৈ যেটো দিব বুলি কৈছিলে আৰু 1 এপ্ৰিলত যেটো ৰিলিজ কৰি দিয়া হৈছে বহুতৰে পইচাটো সোমোৱা নাই যদি সোমোৱা নাই আপোনালোকে খবৰ কৰক আপোনাৰ পঞ্চায়তত বা আপুনি বেংকত খবৰ কৰিব পাৰে তো গাইস আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজিৰ খবৰটো আপোনালোকক তিনিটাকৈ খবৰ জনালো ভিডিও চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক আৰু শেয়াৰ কৰি দিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ মানে জয় আই অসম